নমস্কাৰ। আমি পৰীক্ষা পে চৰ্চা যিটো ৱেবছাইটত তাত ক্লিক কৰিলে ঠিক এনেদৰে এখন ইণ্টাৰফেচ ওলাব। তাত আমি যিটো এইটো পাৰ্টিচিপেট নাও আছে তাত ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে চাৰিটা অপশ্যন ওলাব। ষ্টুডেণ্ট, ছেল্ফ পাৰ্টিচিপেশ্যন, যিসকল ডাঙৰ ল'ৰা ছোৱালী তেওঁলোকে নিজেই কৰিব পাৰে, যাৰ মোবাইল নম্বৰ আছে, ইমেইল আইডি আছে, তেওঁলোকে নিজেই এইটো কৰি ল'ব পাৰিব। তাৰপিছতে আছে টিচাৰ। স্কুলৰ টিচাৰ, সকলো টিচাৰে কৰিব লাগিব। সকলো স্কুল, সকলো মেনেজমেণ্ট, সকলো টিচাৰে ইয়াত LP হওক, ME হওক, হায়াৰ ছেকেণ্ডেৰী হওক, কলেজ হওক, সকলো ইয়াত কৰিব লাগিব। তেওঁলোকে কৰাৰ পিছত এইটো আছে ষ্টুডেণ্টৰ, যিটো আমি বহুত ষ্টুডেণ্টৰ একেলগে কৰিব পাৰোঁ। ষ্টুডেণ্ট পাৰ্টিচিপেশ্যন থ্ৰু টিচাৰ লগইন। আৰু তলত আছে পেৰেণ্টে যদি দিব, পেৰেণ্টে ইয়াৰ থ্ৰুদি তেওঁলোকৰ অভিমত ইয়াত প্ৰকাশ কৰিব পাৰিব। এতিয়া আমি আহোঁ যিটো আমাৰ বৰ্তমান কৰিবলগীয়া আছে, ষ্টুডেণ্ট পাৰ্টিচিপেশ্যন থ্ৰু টিচাৰ লগইন। ইয়াত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে ইয়াত টিচাৰজনৰ নাম আৰু মোবাইল নম্বৰটো দিব লাগিব। দি পেলাই OTP ছাবমিট কৰিলে OTP এটা আহিব। লগইন থ্ৰু OTP কৰিলে এটা OTP আহিব। OTPটো দিয়াৰ পিছতে এনেদৰে এখন ইণ্টাৰফেচ আহিব। এইজন টিচাৰে কেইজনমান অলৰেডি এণ্ট্ৰি কৰি থৈছে, সেইকাৰণে ইয়াত এনেদৰে আহিছে। তাৰপিছতে তলত আকৌ নেক্সটজনৰ ষ্টুডেণ্টৰ ডাটা ভৰাবৰ কাৰণে আহিব। ইয়াত এনেকৈ আছে, এজন ষ্টুডেণ্টৰ ডাটা ভৰাইছোঁ, গৌতম পাটৰ, ফাৰ্ষ্ট নেম, লাষ্ট নেম। ইমেইল আইডি অপশ্যনেল, এইটো ভৰালে ভৰাব পাৰে, নাথাকিলে নালাগে। মোবাইল নম্বৰ অপশ্যনেল। জেণ্ডাৰটো লাগিব, এইটো হ'ল মেল। ডেট অফ বাৰ্থটো লাগিব 26/9/2012। ভৰালোঁ। ক্লাছ 6ত পঢ়ি আছে। নেম অফ পেৰেণ্টত মাকৰ নাম নহ'লে দেউতাকৰ নাম লিখি দিব। তাৰপিছত দিয়াৰ পিছতেই এই ডিটেইলছখিনি স্কুলৰ ডিটেইলছটো ভৰাব লাগিব। স্কুলখনৰ নামটো দিব যাতে চাৰ্টিফিকেটখন সেই স্কুলখনৰ নামত আহে। স্কুলৰ নাম, বৰ্ড, তাৰপিছত স্কুলৰ এড্ৰেছটো, তাৰপিছত কাণ্ট্ৰি, ষ্টেট, ডিষ্ট্ৰিক্ট, পিনক'ড। এই স্কুল ডিটেইলছখিনি এবাৰ ভৰালে নেক্সট বাৰ আৰু ভৰাই থাকিব নালাগে। এইটো দিয়াৰ পিছতে কুৱেশ্যনটো PM আছে। এইটো আপোনালোকে যদি কোনোবা ষ্টুডেণ্টে কিবা লিখিব বিচাৰে লিখিব পাৰে, নহ'লে জাষ্ট ছাবমিট কৰি দিব, OK কৰি দিব। এইটো হৈ গ'ল, এইজনৰ পাৰ্টিচিপেণ্ট হৈ গ'ল। এইজন আমি এইমাত্ৰ কৰিছিলোঁ গৌতম পাটৰ, তেওঁৰ হৈ গ'ল। এতিয়া নেক্সটজনৰ কৰিবৰ কাৰণে এড মোৰত ক্লিক কৰি দিলেই হ'ল। এড মোৰত ক্লিক কৰি দিয়ক, আহি যাব। এই ষ্টুডেণ্টৰ নেম এইখিনি ভৰাব লাগিব। আৰু তলত চালে দেখিব এইটো অলৰেডি আছে, এখন দলৈচুবা এইচএছৰ হয়। দলৈচুবা এইচএছৰ এজনৰ নাম ভৰোৱা হৈয়ে আছে ইয়াত। এইখিনি দলৈচুবা এইচএছৰ নাম, এড্ৰেছ এইখিনি ভৰোৱা হৈ আছে। এইখিনি ভৰাই ছাবমিট কৰি দিলে হৈ যাব। জাষ্ট আমাক কি লাগে, ষ্টুডেণ্টৰ নাম, জেণ্ডাৰ, ডেট অফ বাৰ্থ, ক্লাছ আৰু নেম অফ পেৰেণ্ট। এইখিনি ডাটা হ'লেই হৈ যাব। এতিয়া বহুতে কৈছে যে ছাৰ্ভাৰ শ্ল' হৈ আছে, গতিকে আপোনালোকে এই ডাটাখিনি লৈ থৈ দিয়ক যাতে ছাৰ্ভাৰ আপ হ'লে কৰিব পাৰে। কিন্তু বৰ্তমান মই লাইভে কৰি আছোঁ, কিন্তু এইটো হৈ আছে। ছাৰ্ভাৰ তেনেকৈ বৰ বিশেষ শ্ল' হোৱা নাই। আৰু ইয়াত চালে আপোনালোকে দেখিব যে এইটো হ'ল পাৰ্টিচিপেণ্ট থাকিলেও লগতে আৰু এটা কথা লিখা আছে, ওৱান্স ইন এ লাইফ টাইম ভিজিট টু PM মোদীজ ৰেচিডেণ্ট। এইটো হ'ল যিটো 500 ৱৰ্ডৰ ভিতৰত যে লিখিব দিছে, সেইখিনি ভিতৰৰ পৰা বাছনি কৰি 500 নহয়, 300 ৱৰ্ডৰ ভিতৰত যিখিনি লিখিব দিছে, ইয়ৰ এক্সাম ট্ৰিক্স এণ্ড হেক্স, এইখিনি লিখাৰ ওপৰত বেছ কৰি তেওঁলোকক ছিলেক্ট কৰিব। যিসকল ছিলেক্ট হ'ব তেওঁলোকে এইটো পাৰিব যে হায়েষ্ট মানে টপ 10জনৰ আছে PM মোদী ৰেচিডেঞ্চত ভিজিট আছে। তাৰ উপৰি আছে কি হয়, তেওঁলোকৰ কুৱেশ্যনটো ডিছপ্লেত শ্ব' কৰাব। আৰু কিছু সংখ্যক ছিলেকশ্যনক কি হ'ব, যিটো লাইভ প্ৰগ্ৰাম হৈ থাকিব তাত তেওঁলোকক লৈ যাব। গতিকে এইখিনি আমাৰ টাৰ্গেটৰ লগতে আমি এইখিনিও চাব লাগিব যাতে কুৱেশ্যনো যাতে আমাৰ ফালৰ পৰা কোনো ভাল কুৱেশ্যন বা ট্ৰিক্স এণ্ড টিপছ এণ্ড হেক্স আমাৰ ফালৰ পৰা যায়। গতিকে এইখিনিয়ে হয়তো অলপ শ্ল' হ'ব পাৰে ছাৰ্ভাৰটো, যিহেতু চবফালে গোটেই অল ইণ্ডিয়াত কাম চলি আছে। গতিকে অলপ ধৈৰ্য ধৰি আপোনালোকে কামখিনি কৰক।